নিৰ্বাচনৰ বাবে সময় যিমানেই আগবাঢ়িছে সিমানেই শক্তিশালী হৈ পৰিছে হাগ্ৰামা মহিলাৰীৰ দল BPF। এইবাৰ BPFত যোগদান কৰিলে বিজেপি, UPPL আৰু কংগ্ৰেছ ত্যাগ কৰা প্ৰায় 200ৰো অধিক লোকে। 200ৰো অধিক লোক আহি BPFত যোগদান কৰিলে আৰু ক'লে যে আমি সকলোৱে হাগ্ৰামা মহিলাৰী পুনৰ নিৰ্বাচিত হোৱাটো, হাগ্ৰামা মহিলাৰীয়ে পুনৰ চৰকাৰ গঠন কৰাটো বিচাৰোঁ। আমি আপোনালোকক জনাইছোঁ, ইফালে BTC নিৰ্বাচনৰ বাবে সময় আগবাঢ়ি গৈ আছে। BTC নিৰ্বাচনৰ বাবে চাৰিওফালে এতিয়া উত্তপ্ত পৰিৱেশ। কি বিজেপি, কি UPPL, কি কংগ্ৰেছ, কি ৰাইজৰ দল সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। আৰু সেইটো সময়তে হাগ্ৰামা মহিলাৰীৰ দল BPFত যোগদান কৰিবৰ বাবে ওলাই আহিল প্ৰায় 200ৰো অধিক লোক। 200ৰো অধিক লোক, যিসকল লোক পূৰ্বতে সমৰ্থক আছিল UPPLৰ, বিজেপিৰ আৰু কংগ্ৰেছৰ, তেওঁলোকে পূৰ্বৰ দলসমূহ ত্যাগ কৰি, পূৰ্বৰ তেওঁলোকে সমৰ্থন কৰা দলসমূহৰ আদৰ্শ ত্যাগ কৰি উভতি আহিছে তেওঁলোকে অতীতত যিটো দলক সমৰ্থন কৰিছিল, আৰু সেই দলটো হৈছে হাগ্ৰামা মহিলাৰীৰ দল। আৰু হাগ্ৰামা মহিলাৰীৰ BPF দলে এতিয়া শক্তি প্ৰদৰ্শন কৰিছে। প্ৰায় 200ৰো অধিক লোকে যোগদান কৰিছে হাগ্ৰামা মহিলাৰীৰ BPF দলত। জনাই আছো, একেলগে প্ৰায় 2 শতাধিক লোকে যোগ দিলে BPFত, আৰু BPFত যোগ দিলে 200ৰো অধিক লোক। শুক্লাই পৰিষদীয় সমষ্টি পুনৰুদ্ধাৰৰ বাবে BPFত ন ৰণকৌশল দেখিবলৈ পোৱা গৈছে। একেলগে 2 শতাধিক লোকে BPFত যোগদান কৰাৰ খবৰ লাভ কৰা হৈছে। UPPL, বিজেপি, কংগ্ৰেছে ত্যাগ কৰিলে BPF আৰু ত্যাগ কৰি যোগদান কৰিলে BPFত। গুৰেশ্বৰ শুক্লাই চেৰফাং সমষ্টিত BPFত যোগদান কাৰ্যসূচী। BTR দখলৰ লক্ষ্যৰে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ আৰম্ভ। শুক্লাই পৰিষদীয় সমষ্টি পুনৰুদ্ধাৰৰ বাবে BPFৰ ন ৰণকৌশল। নিচা, সোৱাদকুৰ, ভোলালটিবাৰী, মহৰীপাৰাৰ 2 শতাধিক লোকে যোগ দিলে BPFত। পুনৰ কৈছোঁ, BPFৰ শক্তি প্ৰদৰ্শন। একেলগে 2 শতাধিক লোকে যোগ দিলে BPFত। UPPL, বিজেপি, কংগ্ৰেছ ত্যাগ কৰি BPFত যোগদান। গুৰেশ্বৰ শুক্লাই চেৰফাং সমষ্টিত BPFৰ যোগদান কাৰ্যসূচী। BTR দখলৰ লক্ষ্যৰে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ আৰম্ভ। হয়, মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ গাঁৱত আজি মিটিং পাতিছিলে, আৰু তেখেতৰ মিটিং পাতিছে। তেখেতৰ মানে বিজেপি দলে মানে BTCত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যোৱাবাৰো আছে, এইবাৰো হ'ব। গতিকে তেখেতে বিজেপিক ভোট দিব লাগে বুলি ৰাইজক অনুৰোধ কৰিছে। সুন্দৰ কথা। আৰু হিচাপে তেখেতে সকলোৱে বিজেপিক উন্নয়নৰ মানে আগুৱাই নিয়াৰ কাৰণে কাম কৰিব। আৰু সেই হিচাপে আমিও আমাৰ দলীয় কাৰ্যপন্থাটো আমি অটুট ৰাখিছোঁ। গতিকে তেখেতে আমাৰ গাঁৱত আহিছে, এইটোৰ লগত কথা নাই। তেখেতে অহাৰ কাৰণে মই মিটিং কৰিব নালাগে, এইটো কথা নাই, এই ধৰণৰ কথা। গতিকে বিজেপিৰ কাম কৰিব, আৰু আমি BPFৰ কাম কৰিম। এই হিচাপে আজি আমি শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱত মিটিং কৰিছোঁ। আজিও এতিয়া মানে বলাজাৰ লন্থিবাৰী গাঁৱত আমি মিটিং কৰিলোঁ। তাতে কেইজনমান ইয়াত 22 জন যোগদান কৰিছে, আৰু তেতিয়া মোৰ ঘৰতো 92 প্লাছ এতিয়া 22 জন, 114 জন এতিয়ালৈ হ'ল। আৰু অলপ পিছত আমি আকৌ দীঘলীপাৰাত তাতে মিটিং হ'ব। তাতেও প্ৰায় 40-50 জন যোগদান কাৰ্যসূচী আছে। তাতেও আমি আজি মানে যোগদান কৰিম, এইখিনি কথা। গতিকে দিনে নিশাই আমি সদায় যোগদান কাৰ্যসূচী চলাই আছে। এদিনো গেপছ নাই। আপোনালোকে চাব পাৰে, মোৰ গণেশ কছাৰী মোৰ ফেচবুক আছে। এই ফেচবুক যদি চাৰ্চ কৰে সদায় চাব, সদায় মানে যোগদান আছে দিনে নিশাই। আমি সময় দিব পৰা নাই। ৰাইজে আজি আমাক আঁকোৱালি লৈছে, আৰু আমি ভাবোঁ এইবাৰ শুক্লাই চেৰফাং সমষ্টিত BPF দলেই মানে জয় হ'ব, আৰু BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম, আৰু ৰাইজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। শুক্লাই চেৰফাং BPFৰ এগৰাকী সক্ৰিয় কৰ্মী দিগন্ত কলিতাই বিজেপি যোগদান কৰিছে, কিবা প্ৰভাৱ পৰিব নেকি? একো প্ৰভাৱ নপৰে।
কালি তেখেতৰ গাঁৱত আমি এটা মিটিং আয়োজন কৰিছো, তাতে আপোনালোকক আমন্ত্ৰণ কৰিছো, আজিয়ে আমন্ত্ৰণ কৰিলো। গতিকে অহাকালি আপোনালোকে 6:30 বজাত পোৱাকৈ নিজগাঁও দিগন্ত কলিতাৰ মানে ঘৰৰ ওচৰতে মানে এটা গাঁৱৰ ৰাইজে দিগন্ত কলিতাই মানে বিজেপি যোগদান কৰাৰ কাৰণে তেখেতক লগত সংগী নিদিয়া গাঁৱৰ ৰাইজে মানে মিটিং মাতিছে আৰু মোকো মাতিছে। আৰু হিচাপে কালি তাতে মানে উপস্থিত হ'ম আৰু তাতে যোগদান কাৰ্যসূচী আছে, তাতে আপোনালোকে আহিব। হয় হয়।